হয় নমস্কাৰ। আমি দ্য ড্ৰিম NGO তৰফৰ পৰা আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো বৃক্ষৰোপণ নকৰিলে আমাৰ জীৱনটো ধ্বংসমুখে আগবাঢ়িব। সেইকাৰণে আমি প্ৰথম ষ্টেপ আমাৰ যিটো দ্য ড্ৰিম NGOৰ মানে যিটো প্ৰথম ষ্টেপ আমি এইটো বৃক্ষৰোপণেদি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকেও আগলৈকে বৃক্ষৰোপণ কৰিব, যাৰ কাৰণে আমাৰ যাতে এই পৰিৱেশটো নিৰ্মল হৈ থাকে, সকলোৱে ধুনীয়া এখন পৰিৱেশ পায়, ভাল অক্সিজেন লাভ কৰিব পাৰে, জীৱ জন্তু সকলো যাতে পায়। সেইকাৰণে গছ আপোনালোকে ছেভ কৰিব, ৰুব আৰু অযথাই কাটি নেপেলাব। অযথাই কাটি পেলালে কি হ'ব, আমাৰ পৰিৱেশটো দিনে দিনে বেয়া হৈ যাব, আমি ধ্বংসমুখে আগবাঢ়ি যাম। গতিকে সকলোৱে গছবিলাক ছেভ কৰক, ৰুৱক নতুনকৈ আৰু নতুন জীৱন, নিৰ্মল জীৱন উপভোগ কৰক। ধন্যবাদ। এইটো আমি মহানিম গছ লগাইছোঁ আৰু আমি অলৰেডি আৰু 2টা বৃক্ষৰোপণ কৰিছোঁ আৰু আমাৰ আছে 4-5টা পুলি। আমি এতিয়া সেইবিলাক কৰিম। ইয়াৰ পিছত আমি ইয়াতে আকৌ ধুনীয়াকৈ মানে চাৰু চাইডে বেৰ এখন দিম, যাতে গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। যেতিয়ালৈকে এইটো আমাৰ ডাঙৰ হৈ নাহে তেতিয়ালৈকে আমি এইটো পোহপাল দি থাকিম।